অতি বসলে ভালো করে চুল কাটো নাকে। আসসালামু আলাইকুম এভরিওয়ান, ওয়েলকাম টু মাই নিউ ব্লগ। আশা কৰোঁ সকলোৱে ভালে আছে। আলহামদুলিল্লাহ আমিও ভালে আছোঁ। এইটো ব্লগ মই আৰম্ভ দিছোঁ ৰাতিৰ পৰা, আগদিনা ৰাতিৰ পৰাই আৰম্ভ দিছোঁ। কাৰণ আমি গৈ আছোঁ বজাৰত অলপ কিনাকাটা কৰিবৰ কাৰণে। মই এই জুলীয়াবোৰ লগত গৈ আছোঁ। এইটো মোৰ শাহুমাৰ ভাতিজী হয়। শাহুমাৰ দেখভালৰ কাৰণে আহে, 2 টাইম কৰি আহে। মই অকলেতো নোৱাৰোঁ, সেইকাৰণে ৰাতিপুৱা শাহুমাহঁত যাব গুৱাহাটীত। মানে তেখেতৰ চেকআপ আছে। তেখেতৰ মানে হৈছিল, ভৰিত ফ্ৰেকচাৰ হৈছিল অলপ আগৰ পৰাই, আঁঠুৰ প্ৰব্লেম আছিল। চ' অপাৰেশ্যন কৰা হৈছে। আগৰ ভিডিঅ'টো কৈছিলোঁ মানে যে বেমাৰ বুলি। ঈদৰ আগতে অপাৰেশ্যন কৰা হৈছে, এতিয়া চেকআপ আছে। তো ৰাতিপুৱা উঠি যাব, সেইকাৰণে তেখেত আগত শাৰী কাপোৰে পিন্ধিছিল। কিন্তু এতিয়া ভৰি হোৱাৰ পিছত মানে কাপোৰটো পিন্ধিব নোৱাৰে, তো নাইটি আনি দিছোঁ। তো ভাবিলোঁ গুৱাহাটীত যাব, আগতো দিছোঁ 3-4টামান নাইটি। তো আৰু অলপ ভাল দিবৰ কাৰণে মই মানে গৈছোঁ বজাৰত, যে অলপ যাওঁ। হাজবেণ্ডটো অফিচৰ পৰা আহিছে, টায়াৰ্ড হৈছে, তো কয় যে জুলিয়াৰ লগত যোৱা। তো মই জুলিয়াবোৰ লগত গৈ আছোঁ, সিহঁতৰে ট'টো হয়। তাৰপিছত গৈ আহি বাহিৰ কৰি দিলোঁ সিহঁতক। ৰাতিপুৱা 5টাতে গৈছে গুৱাহাটীত, ইয়াৰ পৰা শিঙিমাৰীৰ পৰা গুৱাহাটীত এম্বুলেঞ্চ দি গৈছে। তাৰপিছত চেকআপ কৰি সিদিনাই আহিছে, কালিয়ে মানে আহিছে। তো তাৰপিছত আহি মানে হাজবেণ্ড নাথাকিলে আৰু ঘৰত মানুহ নাথাকিলে কিন্তু মানে একো কৰিব মন নাযায়। তো আহি ল'ৰাক অকল ৰুটি বনাই দি নিজে খাই ল'ৰাক ৰেডি কৰি দিছোঁ। দি ফোন কৰিছোঁ টেম্পুৱালাক। টেম্পুৱালাৰ বোলে পলম হ'ব অলপ, মানে 9টা এতিয়াও বজা নাই। তো আমি কেইটা এনেকৈ টিভি চাই আছোঁ, বহি আছোঁ এলেহুৱাৰ নিচিনা। চাওক না ঘৰৰ কি অৱস্থা হৈ আছে, একো কৰিব মন নাযায়। মানে ঘৰত অকলে যে ভাবোঁ যে কৰিম এনেকৈ আৰু। তাৰপিছত ল'ৰাক উলিয়াই দিলোঁ, দি আহিলোঁ ঘৰত। আহি চাওঁ মানে লেতেৰা হৈ আছে বাহিৰটো। ইয়াতে আমি জাবৰ জোঁথৰবোৰ পেলাওঁ আৰু এনেকৈ পুৰি পেলাওঁ। মোৰ অলপ চৰ্দি লাগি আছে, মানে গৰমটো বেছি পৰিছে না। তো 2টা ফেন দিছিলোঁ, ষ্টেণ্ড ফেন দিছিলোঁ আৰু চিলিং ফেনটো আছে। তো মানে ডাইৰেক্ট ফেনৰ হাৱাত অলপ চৰ্দি লাগি গৈছে ৰাতিপুৱা। চাওঁ এতিয়া, তো অলপ ইগন'ৰ কৰিব প্লিজ। এতিয়া ঘৰটোৰ ঠিক কৰিলোঁ, ঠিক ঠাক কৰি ছোৱালীক লৈ যাম গা ধুব। এই টেপটো আনিছিলোঁ, কালিৰ কাপোৰবোৰতো দেখুৱাই নাই, মানে নাইটি হয় সেইকাৰণে দেখুৱা নাই। শাহুমাৰ কাৰণে লৈছোঁ 2টা, জুলিয়াবোৰ কাৰণে এটা লৈছোঁ, মই এটা লৈছোঁ। হাজবেণ্ডৰ চিংগল গেঞ্জি টেঞ্জি লোৱা হৈছে আৰু ছোৱালীৰ কাৰণে টেপ লৈছোঁ। এই টেপটো দেখুৱালোঁ কাৰণে এইটো দেখিলে মোৰ সৰুকালৰ কথা মনত পৰে। মানে ময়ো এনেকুৱা টাইপৰ টেপ বহুত পিন্ধিছিলোঁ, মনত আছে মোৰ। কমফৰ্টেবল হয়, সেইকাৰণে লৈছোঁ ছোৱালীৰ কাৰণে। তো আপোনালোকক দেখুৱালোঁ। চুল কাটি দিই, হা চুল কাটো নাকে। চুল বড় হয়েছে, চুল না বড় হয়েছে আম্মু। চুল কাটবে না, চুল কাটবে না। চুল কাটি দিই, চুল কাটি দিই। আমি কেসি আমি, হ্যাঁ চুল কাটি দিই আম্মা। কেসি আনি চুল কাটি দিই, আনি চুলগুলো কাটি দিই। কে নেলাই যে পাশে কেমন হচ্ছে, অল্প একটু কাটি দিই খালি, না কাটবে। চুল ভাল লাগে বড় চুল, ওটাও বুঝো না। বড় চুল ভাল লাগে না, তাহলে কাটো। কাটবেন না কে? চুল কাটলে দুঃখ পায় না তো আম্মু। চুল দুঃখ পাওয়া যায় না তো, চুল ধরলে দুঃখ পাও। কাটে দিছি, এই যে দিছি কাটে, এই যে কাটছি আম্মু, কাটছি। হ্যাঁ কাটে দিচ্ছি দেই। আমার নেল পরে বড় হয়েছে, তার নেল পরে গো ঠিক
এতিয়া চাওক বতৰটো আকৌ বেয়া হৈ আছে। মই কাপোৰবোৰ উঠাই লওঁ। এইবিলাক শুকান কাপোৰে আছিল কালিৰ। আজি এনে লাৰি দিছিলোঁ, অলপ শুকাই গৈছে। এতিয়া উঠাই লওঁ। এই গছজোপাৰ কি অৱস্থা হৈছে চাওক, মানে শুকাই গৈছে। আজি ৰাতিপুৱাতো পানী দিয়া নাই। বৰষুণ আহিলে ভালে হ'ব। বাকীবোৰ ঠিকে আছে, এইটো বেছি বেয়া অৱস্থা। এতিয়া কাপোৰবোৰ উঠাও জলদি। এইবিলাক শুকান কাপোৰ অলপ দিছিলোঁ ৰ'দত। কালিৰ কাপোৰ অলপ অলপ ভিজা আছিল। এইটো চাওক, এইটো চাৰ্জত দিছোঁ, চ'লাৰ চিষ্টেম যে। আৰু এইটো যি ৰ'দ আছিল, উঠাও আগত কাপোৰবিলাক উঠাও। তাতকৈ কিন্তু বতৰটো বহুত বেয়া হৈ আছে। চাওক কিমান বতাহ দি আছে। চাওক কিমান বতাহ, বহুত বতাহ হৈ আছে। বৰষুণ আহিব চাগে, বহুত ধুমুহা দিব আজি। এয়া মাছিক ধুব দিম, মাছিক ধুই আছে। মাছি এইটো থম, এইটো উঠাও। এতিয়া গা ধুব যাওঁ। গাটো ধুই লওঁ। ছোৱালীকতো গা ধুৱাই দিছোঁ। এতিয়া মই ধুমাই গ এতিয়া গা পা ধুই আহি চাওঁ, এজাক বৰষুণ হৈ গ'ল। এতিয়া চাওক কিমান লেতেৰা হৈছে, পাত তাত পৰি, গছৰ পাত পৰি। তো কাপোৰবোৰ ধুইছোঁ, কাপোৰবোৰতো লাৰি দিব নোৱাৰোঁ, তাতে ৰাখিছোঁ। ৰাখি এতিয়া মই দুটা আকৌ ৰুটি খাম। মানে আজি ভাতে বনোৱা নাই জানেনে, মানে ৰুটি ৰাতিপুৱাই বনাইছিলোঁ, বেছিকৈ এটা ৰাখি থৈছোঁ। তো এইবোৰে ময়ো খাইছোঁ, আকৌ মানে ৰাতিপুৱা ল'ৰাৰ লগত খালোঁ, ছোৱালীৰ লগত। তাৰপিছত আকৌ দুপৰীয়া খাই আছোঁ। এতিয়া আকৌ অলপ বৰষুণ নাই, এতিয়া কাপোৰবোৰ লাৰি দিম। এনেকৈ আমি অকলে থাকিলে তলা মাৰি থাকোঁ, কাৰণ সৰু ছোৱালীক ৰাখি মই বাথৰুমত যাওঁ আকৌ, সেইকাৰণে তলা মাৰিলে ছেফটি হয়। মাছীটো গৈছে তেতিয়া, তো মই এনেকৈ ৰাখোঁ আৰু। তাৰপিছত কাপোৰবোৰ লাৰি দিম। মোৰ ভিডিঅ'বোৰ যিসকলে এতিয়ালৈকে চাই আছে, প্লিজ লাইক কৰি দিব ভিডিঅ'টোত, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগত থকা বেল আইকনটোত অল ক্লিক কৰি দিব। তো মই যেতিয়া এটাকৈ নতুন ভিডিঅ' দিম, আপোনালোকৰ পেজত আহি যাব অট'মেটিকেলি। চ' প্লিজ লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া ছোৱালী গৈছে টোপনি। ছোৱালীক টোপনি দি ৰাখি মই এয়া টিভি চাই আছোঁ, সৌৰভ যোশীৰ ব্লগ চাই আছোঁ। সিহঁতৰ ব্লগ মোৰ বহুত ভাল লাগে। পানী পড়বে লাগছে না, মোটরটা অফ করে দিই। হ্যাঁ, আলুর পরোটা খাবে, পরে বানাবি মপা। না না এলাম পাবেনি, স্যান্ডেল খুলো। আপু ঠ্যাঙত লেতরা কেন, ঠ্যাং ধুলে হয়। যাও আমাকে ব্যাগ দাও, আমাকে ব্যাগ দাও, ঠ্যাংটা ধুই এসো আব্বা। যাও, আচ্ছা দেই, যাও বাথরুমে যাও। হ্যাঁ যাও, ঠ্যাংটা ধুই এসো, যাও যাও যাও। আমি মোটর অফ করবো, তখন মনে নেই দেখছ। গেঞ্জিটা ঠিক করো, তাড়াতাড়ি খাও। টিউশন ছেড়ে আসবো, তাড়াতাড়ি খাও। গরম গরম দেখি আমি ছেড়ে দিই। গরম এলাই বানালে।
আমি তিনিওটাই ৰুটি বা পৰঠা বহুত ভাল পাওঁ ৰুটি মানে ভাত নাখালেও চলিব আমালোকৰ মানে ৰুটি হ'লেই হ'ল তিনিওটাৰে ল'ৰা ছোৱালী মই খুব ভাল পাওঁ থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'